মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সন্মুখত আকৌ উপস্থিত হৈছোঁ নতুন এখন ভিডিঅ' লৈ। ইয়াৰ আগতে দ্বিঘাত সমীকৰণৰ কাৰণে আমি 4টা খণ্ড আলোচনা কৰিছোঁ। যদি তোমালোকে সেই 4টা খণ্ড চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। তো ইয়াত আমি কি কৰিম, আজি ভিডিঅ'টোত পাৰ্ট নম্বৰ 5টো চাম। পাৰ্ট নম্বৰ 5ত যিকেইটা অংক দিয়া আছে সেইকেইটা আমি চাম, ঠিক আছে? তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আবার এই ভিডিঅ'টি। চাবা এতিয়া 2ৰ 1ত কি দিয়া আছে যে জন আৰু জয়ন্তী দুয়ো মিষ্টেক হৈ আছে হা। জন আৰু জয়ন্তীৰ দুয়োৰে হাতত, ইয়াতে দুয়োৰে হাতত মানে জন আৰু জয়ন্তীৰ দুয়োজনৰ মিলি আছে কিমানটা, 45টা। তেওঁলোকৰ প্ৰত্যেককে 5টাকৈ মাৰ্বল হেৰুৱালে, তেওঁলোকে যদি প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰুৱায় আৰু তেতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যা 5টাকৈ যদি হেৰুৱাৰ পিছত মাৰ্বলৰ সংখ্যা যিমান থাকিব সেইখিনি তেওঁলোকৰ দুয়োটা গুণ কৰাৰ পিছত হয় 124টা। এতিয়া আমি কি তেওঁলোকৰ হাতত কিমান মাৰ্বল আছিল প্ৰথমতে সেইটো আমি উলিয়াব লাগে। ধৰা হ'ল জনৰ হাতত থকা মাৰ্বল সমান সমান এক্সটা। জনৰ হাতত কিমান মাৰ্বল আছে, এক্সটা আছে। এতিয়া জয়ন্তীৰ হাতত কিমান থাকিব, এতেকে জয়ন্তীৰ বা জয়ন্তীৰ, ইয়াতে জয়ন্তী বুলি আছে, জয়ন্তীয়ে লিখিলোঁ, জয়ন্তীৰ হাতত থকা মাৰ্বল সমান সমান দুয়োৰে মিলি আছে 45টা। গতিকে জয়ন্তীৰ হাতত কিমান হ'ব, 45 মাইনাছ এক্স, এইটো হ'ব হয়নে? একজনৰ হাতত যদি এক্সট্ৰা থাকে আৰু দুয়োৰে হাতত মিলি যদি 45টা থাকে তাতে আনজনৰ হাতত কি থাকিব, 45টা বিয়োগ আৰু সেই ইমানটা এক্সট্ৰা। ইয়াতে কথা হৈছে যে দুয়ে যেতিয়া 5টাকৈ হেৰায়, 5টাকৈ মাৰ্বল হেৰুৱাৰ পিছত 5টাকৈ মাৰ্বল হেৰুৱাৰ পিছত বাকী থাকিব তেওঁলোকৰ হাতত বাকী কিমান থাকিব, যে জনে যদি হেৰুৱায় তেতিয়াহ'লে বাকী থাকিব কিমান, জনৰ ক্ষেত্ৰত এতিয়া যদি জনৰ ক্ষেত্ৰত ধৰোঁ তেতিয়াহ'লে কিমান থাকিব, এক্স মাইনাছ 5 থাকিব। আৰু জয়ন্তীৰ ক্ষেত্ৰত কি থাকিব, জয়ন্তীৰ ক্ষেত্ৰত কি থাকিব, 45 মাইনাছ এক্স আৰু মাইনাছ 5। 5টাকৈ হেৰুৱাইছে নহয়, গতিকে ইয়াত থাকিব কিমান, 45ৰ পৰা গ'লে 40 মাইনাছ এক্স হয়নে? এতিয়া 5টাকৈ হেৰুৱাৰ পিছত আমি কি পালোঁ, যে এক্স মাইনাছ 5 পালোঁ আৰু 40 মাইনাছ এক্স পালোঁ। এতিয়া আকৌ কৈছে যে এই যি বাকী থাকি যাব সেই দুটা সংখ্যাৰ পূৰণফল হ'ব, অৰ্থাৎ গুণফল হ'ব 124। এতেকে প্ৰশ্নমতে আমি কি লিখিব পাৰোঁ, যে বাকী থাকিব 5টা হেৰুৱাৰ পিছত যিমান বাকী থাকিব সেই সংখ্যা দুটাৰ পূৰণফল কিমান, 124 হয়নে? এইখিনি হ'ল। এতিয়া আমি এইখিনি সমাধান কৰিব লাগে। চোৱা, তো এক্স 40x মাইনাছ এক্স স্কুৱেৰ মাইনাছ 200 প্লাছ 5x ইকুৱেল টু 124। তো আমি কি লিখিব পাৰোঁ, 45x মাইনাছ এক্স স্কুৱেৰ মাইনাছ 200 -2 ইফালে লৈ যাওঁ, তো ইফালে কি হ'ব, প্লাছ 200 প্লাছ 124 হয়নে? তো এবাৰ কি হ'ব, এইবাৰ চোৱা, 45x মাইনাছ এক্স স্কুৱেৰ ইকুৱেল টু ইয়াত কি হ'ব, 324 হ'ব হয়নে? এইবাৰ এইটো আমি দ্বিঘাত সমীকৰণ আকাৰত লওঁ। দ্বিঘাত সমীকৰণ আকাৰত ল'লে কি হ'ব, এই এক্সটো ইফালে নিয়া, গতিকে এক্স স্কুৱেৰ হ'ল, আৰু 45টো ইফালে নিয়া, গতিকে 45x হ'ল, আৰু প্লাছ 324 ইকুৱেল টু 0 হয়নে? আমি এইটো পালোঁ দ্বিঘাত সমীকৰণৰ আৰ্হিত। এতিয়া এই দ্বিঘাত সমীকৰণটো আমি কি কৰিব লাগে, সমাধান কৰিব লাগে। তেতিয়া আমি যিহেতু এক্স ধৰিছিলোঁ আৰু এতিয়া কি হ'ব, সেই এক্সৰ মানটো ওলাব, ঠিক আছে? তো আমি এইটো সমাধান কৰোঁ। আমাৰ সমীকৰণটো পালোঁ, আমি কি পালোঁ, যে এক্স স্কুৱেৰ মাইনাছ 45x প্লাছ 324 ইকুৱেল টু 0 পালোঁ। এতিয়া এই 324ক আমি এনেকুৱা দুটা সংখ্যাৰে ভাগ কৰিব লাগে, অৰ্থাৎ এনেকুৱা দুটা সংখ্যাৰ পূৰণফল নাইবা উৎপাদকত প্ৰকাশ কৰিব লাগে, যাতে সেই সংখ্যা দুটাৰ যোগফল কি হয়, 45 হয়, ঠিক আছে? তো আমি কেনেকৈ কৰিব পাৰোঁ, 324ক আমি কি দুটা সংখ্যাৰে পূৰণ কৰিলে আমাৰ কি হ'ব, সেই সংখ্যা দুটাৰ যোগফল 45 হ'ব। আমাৰ কাম হ'ল যে এই 324টোক আমি কি কৰিব লাগে, ভাঙিব লাগে। তো আমি উৎপাদকত ভাঙো, 324 আমি উৎপাদকত ভাঙিলে কি হ'ব, 2 16 2। এতিয়া যদি 2 দিওঁ 8
1 এতিয়া কিমান যাব 2 এৰে নাযায় গতিকে 3 কিমান বাৰ যাব 3 দুগুণ 6 7 হয়নে 3 কিমান বাৰ যাব 9 বাৰ 3 বাৰ গতিকে এই কেইটাৰ পূৰণফল এতিয়া চোৱা এই উৎপাদক কেইটাৰ পূৰণফল এনেকুৱা দুটা ভাগত ভাগ কৰিব লাগিব যাতে সেই দুটা যোগ কৰি কিমান পাও 45 পাও তো ইয়াতে চোৱা আমি কি কৰিব পাৰো যদি আমি 4 3 গুণ 12 36 9 36 পৰা 36 plus 9 equal to 45 হৈছে এতিয়া চোৱা কি কৰিব পাৰো যে আমি এনেকুৱাকৈ ভাঙিব পাৰো x স্কয়াৰ minus 36x minus 9x plus 324 equal to 0 অর্থাৎ 34 আৰু 9 যোগ কৰিলে 45 পোৱা যায় আৰু 34 আৰু 9 পূৰণ কৰিলে 324 পোৱা যাব তো ইয়াৰ পৰা আমি কি কৰো ইয়াৰ পৰা আমি x কমন লও x কমন ললে কি হ'ব x minus 36 হয়নে ইফালে 9 কমন ললে কি হ'ব x minus 36 equal to 0 তো ইয়াতে কি হ'ব যে x minus 36 কমন ললো ইয়াতে থাকি গল x minus 9 equal to 0 তারপর আমি কি কব পারো যে x minus 36 equal to 0 নাইবা x minus 9 equal to 0 তো আমি কি করব x minus 36 equal to 0 বা x minus 9 equal to 0 তো এটা মান আমি পাম কি মান পাম যে x equal to 36 আনটো মান আমি পাম x equal to 9 তো এতিয়া আমি পাম যে x এর ক্ষেত্ৰত এটা মান পালো 36 এটা মান পালো 9 এবাৰ চোৱা যে জনৰ হাতত যদি 36 টা থাকে তেতিয়া হলে জিয়ন্তীৰ হাতত কিমান থাকিব 9টা থাকিব 45 এর পৰা 36 মাইনাস কৰিলে 9 থাকিব আমাৰ কি আছিল জনৰ কাৰণে আমি ধৰিছিলো x আৰু জিয়ন্তীৰ কাৰণে কিমান আছিল 45 মাইনাস x এতিয়া যদি আমি জনৰ হাতত 9টা ধৰো তেতিয়া হলে কি হ'ব 9টা ধৰিলে জিয়ন্তীৰ হাতত কিমান থাকিব 36 টা থাকিব অৰ্থাৎ দুইৰে আমি কি কৰিব পাৰো 36 বা 9 এই দুইটাই হল এই নিৰ্ণয় সমীকৰণটোৰ সমাধান গতিকে নিৰ্ণয় মাৰ্বলৰ সংখ্যা এতেকে নিৰ্ণয় মাৰ্বলৰ সংখ্যা আমি মাৰ্বলৰ সংখ্যা কি ধৰিছিলো x ধৰিছিলো গতিকে মাৰ্বলৰ সংখ্যা হ'ব কিমান হয় 36 বা কিমান 9 36 বা 9 তে 2 নম্বৰ প্ৰশ্নটো চাও যে 2 নম্বৰ প্ৰশ্নত কি কৈছে যে এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে এটা কুটিৰ শিল্প কি কৰে এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ পুতলা ইয়াৰ কাৰণে যিখিনি উৎপাদন কৰিল তাৰ খৰচ হল যে 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা যিমান সংখ্যা ই কৰিব সেই সংখ্যাটো কি হ'ব 55 ৰ পৰা বিয়োগ কৰিব লাগিব হয়নে সেই সংখ্যাটো 55 পৰা বিয়োগ কৰিলে এটো হল পুতলাৰ খৰচ ঠিক আছে তো এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 টকা তো খৰচটো কিমান হ'ব যে যিমান প্ৰডাকশন হয় আৰু তাৰ এটাৰ যিমান খৰচ হয় সেইখিনিৰ পূৰণ কৰিলে আমাৰ কি হ'ব ইমানখিনি খৰচ হয় এদিনত এটা আমি নিৰ্ণয় কৰিব লাগে যে সেই দিনা পুতলা কিমানটা উৎপন্ন হৈছিল তো এতিয়া আমি কি কৰো যে ধৰা হল কি পুতলাৰ সংখ্যা সমান x হয়নে তো এই পুতলাৰ সংখ্যাত পুতলাৰ খৰচ কিমান হ'ব উৎপাদন খৰচ এতেকে উৎপাদন খৰচ কিমান হ'ব ইকুৱেল টু 55 মাইনাস x হ'ব ঠিক আছে আমি পৰি বুজি পালো তাৰ পিছত এতেকে প্ৰশ্নমতে আকৌ কি দিয়া আছে যে প্ৰশ্নমতে দিয়া আছে যে এদিনত সমুদায় খৰচ মুঠ খৰচ কিমান হ'ব তো মুঠ খৰচ কৰিলে কিমান হ'ব পুতলাৰ সংখ্যা আৰু এটা পুতলাত খৰচ কিমান হৈছে হিখিনি গতিকে 55 মাইনাস x ইকুৱেল টু কিমান দিয়া আছে 750 দিয়া আছে তো ইয়াৰ পৰা আমি কি কৰিব লাগে x ৰ মানটো উলিয়ালে আমি কি পাম পুতলাৰ সংখ্যাটো পাই যাম এটো কৰা একো নাই x দি পূৰণ কৰা গতিকে 55x minus x square equal to 750 তো এটো সমাধান কৰিলে কি হ'ব মই ডাইৰেক্ট কৰি যাও তো x square minus 55x plus 750 equal to 0 এবাৰ 750 টোক আমি ভাগ কৰিব লাগে এনেকুৱা ভাগ কৰিব লাগে যাতে কি হয় সেই দুটাৰ যোগফল আমি 55 বুলি পাও 750 ইয়াক আমি
প্ৰথমতে 2 ভাঙো 2 ভাঙিলে কিমান হ'ব 2 ভাঙিলে হ'ব 3 3 দুগুণ 6 7 15 15 মাজত 2 7 বাৰ 14 10 5 বাৰ এতিয়া 2 নাযায় যেহেতু একক ঘৰত 5 আছে গতিকে আমি 5 হৰণ দিওঁ 5 হৰণ দিলে কি হ'ব 5 7 গুণ 35 25 গতিকে 5 এবাৰ 5ক আমি আকৌ কি কৰোঁ 5 হৰণ দিওঁ গতিকে 5 কিমান বাৰ যাব 5 একবাৰ আৰু 5 বাৰ আৰু এতিয়া কিহেৰে যাব 5 যাব গতিকে 5 3 বাৰ এবাৰ চোৱা 5 5 গুণ 25 5 2 গুণ 10 30 30 আৰু 25 যোগ কৰিলে কিমান হয় 55 হয় হয়নে এতিয়া চোৱা 30 আৰু 25 গতিকে আমি কি লিখিব পাৰোঁ যে x স্কুৱেৰ মাইনাছ 30x মাইনাছ 25x প্লাছ 750 ইকুৱেল টু 0 আমি লিখিব পাৰোঁ 30 আৰু 25 যদি পূৰণ কৰা হয় তেতিয়াহ'লে কিমান হয় 750 হয় আৰু এই দুটা যোগ কৰিলে কিমান হয় বিয়োগ 55 হ'ব তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ x কমন লওঁ x কমন ল'লে কি হ'ব x মাইনাছ 30 হয়নে ইয়াৰ পৰা যদি আমি 25 কমন লওঁ তেতিয়াহ'লে x মাইনাছ 30 হ'ব ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি এতিয়া কি কৰোঁ এই দুটাৰ পৰা কমন লওঁ কমন ল'লে কি হ'ব x মাইনাছ 30 আনটো হ'ব x মাইনাছ 25 ইকুৱেল টু 0 অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম যে x ৰ মান আমি পাম x ৰ মান আমি কি পাম যে x ইকুৱেল টু 30 পাম নাইবা x ইকুৱেল টু আমি কি পাম 25 পাম তো এই হ'ল আমাৰ নিৰ্ণয় মান হয় 30 নতুবা 25 হয়নে তো উৎপাদনৰ সংখ্যা কিমান হ'ব পুতলাৰ উৎপাদনৰ সংখ্যা কিমান হ'ব 30 হ'ব নহ'লে কিমান হ'ব 25 হ'ব ক্লিয়াৰ দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 ধৰা হ'ল এটা সংখ্যা x তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব ধৰা হ'ল এটা সংখ্যা সমান সমান x এতেকে আনটো কিমান হ'ব আনটো সংখ্যা সমান সমান কি হ'ব এতেকে আনটো সংখ্যা হ'ব কিমান দুটাৰ সমষ্টি দি আছে 27 গতিকে কিমান হ'ব 27 মাইনাছ x আৰু কি দিছে যে গুণফল সমান সমান কিমান হ'ব 182 গতিকে কিমান হ'ব x ইনটু 27 মাইনাছ x ইকুৱেল টু 182 তো প্ৰথম শৰ্তত এইখিনি কৰিলোঁ দ্বিতীয় শৰ্তত আমি এইটো পালোঁ ইয়াৰ পৰা এতিয়া সমাধান কৰি দিওঁ যে 27x মাইনাছ x স্কুৱেৰ ইকুৱেল টু 182 তো ইয়াৰ পৰা সমাধান কৰিলে কি হ'ব x স্কুৱেৰ মাইনাছ 27x প্লাছ 182 ইকুৱেল টু 0 182ক আমি ভাগ কৰোঁ 182 ভাগ কৰিলে আমি কি কৰিব লাগিব যোগফল 27 হ'ব লাগিব চোৱা 182 তো ইয়াৰ আমি ভাঙিম হয়নে গতিকে 2 দি ভাঙিলে কিমান হ'ব 9 9 to 1ক আমি কিহেৰে ভাঙিব পাৰোঁ 13ৰে ভাঙিব পাৰোঁ 13ৰে কিমান বাৰ যাব 7 বাৰ যাব 7 13 গুণ 91 হয়নে এতিয়া চোৱা তো আমাৰ কি হ'ব চোৱা 7 দুগুণ 14 আৰু 13 আৰু 14 আৰু 13 কিমান হয় 27 হয় তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ যে x স্কুৱেৰ মাইনাছ 14x মাইনাছ 13x প্লাছ 182 ইকুৱেল টু 0 হয়নে তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ x ইকুৱেল টু x যদি আমি কমন লওঁ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ x কমন ল'লে x কমন লোৱা x থাকি যাব মাইনাছ 14 থাকি যাব তো ইয়াৰ পৰা মাইনাছ 13 কমন লোৱা কি থাকি যাব x মাইনাছ 14 থাকি যাব ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি পালোঁ যে x মাইনাছ 14 আৰু পালোঁ এটা x মাইনাছ 13 ইকুৱেল টু 0 তো এটা হ'ব x মাইনাছ 14 ইকুৱেল টু 0 আনটো হ'ব x মাইনাছ 13 ইকুৱেল টু 0 তো x মাইনাছ 14 ইকুৱেল টু 0 অৰ কি হ'ব x মাইনাছ 13 ইকুৱেল টু 0 তো এটা মান হ'ব x ইকুৱেল টু 14 আনটো হ'ব নাইবা x ইকুৱেল টু 13 তো এটা হ'ব 13 আনটো হ'ব 14 13 আৰু 14 তো এনেকুৱা দুটা সংখ্যা যে এটা সংখ্যা যদি 13 হয় আনটো হ'ব 14 ঠিক আছে ক্লিয়াৰ হৈছে এই যে এই ক্যালকুলেশনবিলাক যে কৰিছোঁ তোমালোকে নেওতা ভালকে মুখস্থ থাকিব লাগিব 20ৰ ঘৰলৈকে নেওতা মুখস্থ থাকিব লাগিব তেতিয়া উৎপাদক যেতিয়া বিশ্লেষণ কৰিবা এই যে মই ডাইৰেক্ট কৰিলোঁ 13 7 গুণ 91 মই জানো কাৰণেহে কৰিছোঁ হয়নে তোমালোকে যদি জানা 13ৰ ঘৰ নেওতা জানা যে 91টোক আমি কেনেকৈ ভাগিব পাৰোঁ তো কোন দুটা সংখ্যাৰ পূৰণফল 91 হ'ব 13 আৰু 7 পূৰণ কৰিলে 91 হ'ব হয়নে এতিয়া যদি যুগ্ম সংখ্যা থাকিলে হয় 2 এৰে হৰণ কৰিলে হয় এটো মৌলিক দেখা যায় আছে কিন্তু মৌলিক নহয় দুটা মৌলিক সংখ্যাৰ পূৰণফল হয় ঠিক আছে
তো তোমালোকে নেওতাবোৰ যদি ক্লিয়াৰ থাকে এনেকুৱা কৰোঁতে সহজ হ'ব। নেক্সট চোৱা কি কৈছে, দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। ক্ৰমিক যোগাত্মক সংখ্যা ধৰা হ'ল এটা যোগাত্মক সংখ্যা, লেট এটা সংখ্যা সমান সমান এক্স, সংখ্যা কি ধৰিলো এক্স। তো নেক্সটটো কি হ'ব, ক্ৰমিক বুলি কোৱাৰ লগে লগে নেক্সট হ'ব এক্স প্লাছ ওৱান, হয়নে? এতিয়া কি কৈছে প্ৰশ্নমতে আনটো সংখ্যা, এতেকে আনটো সংখ্যা হ'ব সমান সমান কি এক্স প্লাছ ওৱান, হয়নে? আনটো সংখ্যা কি হ'ব এক্স প্লাছ ওৱান। এতিয়া প্ৰশ্নমতে কি হ'ব যে দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ যোগফল অৰ্থাৎ এক্স স্কুৱেৰ প্লাছ ওৱান হোল স্কুৱেৰ, এইটোৰ বৰ্গ এক্স স্কুৱেৰ, এইটোৰ বৰ্গ এক্স প্লাছ ওৱান হোল স্কুৱেৰ, বৰ্গৰ যোগফল ইকুৱেল টু কিমান হ'ব 365। ঠিক আছে, তো এইটো আমি সমাধান কৰোঁ। কি হ'ব এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ উত্তৰ দিয়া এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ ওৱান ইকুৱেল টু 365। তো ইয়াতে কি হ'ল 2x স্কুৱেৰ প্লাছ 2x, এইটো ইফালে নিলে কিমান হ'ব মাইনাছ হৈ যাব 364 হৈ যাব। তো এবাৰ কি কৰা 2x স্কুৱেৰ প্লাছ 2x মাইনাছ 364 ইকুৱেল টু 0। এবাৰ আমি আকৌ কি কৰোঁ, অলপ সৰু কৰি লওঁ, 2ৰে হৰণ কৰি দিওঁ। 2ৰ যিহেতু ইয়াতে কি আছে একৰ ঘৰত 4 আছে, গতিকে আমি 2ৰ হৰণ কৰিব পাৰিম। তো আমি কি কৰিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 2ৰে হৰণ কৰিলে কিমান হ'ব, 2ৰে হৰণ কৰিলে হ'ব ইয়াত যাব 1 বাৰ, হয়নে? তাৰপিছত 16 8 বাৰ, ইয়াতে 2 বাৰ ইকুৱেল টু 0। এতিয়া কি কৈছে যে 182টোক আমি কি কৰিব লাগে, এনেকুৱা দুটা সংখ্যাৰে ভাগ কৰিব লাগে যাতে এটা আনটোৰ পৰা বিয়োগ কৰিলে এক্স থাকি যায়। ইয়াৰ আগতটো আমি কৰিছোঁ 182 আছিল, হয়নে? গতিকে আমি কি কৰিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ 14x মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0। তো ইয়াৰ পৰা আমি কি পাম এক্স কমন ল'লে এক্স প্লাছ 14 মাইনাছ 13 লিখিলে এক্স প্লাছ 14 ইকুৱেল টু 0। তো ইয়াৰ পৰা আমি কি পাম এক্স প্লাছ 14 ইকুৱেল টু 0 অৰ কি পাম এক্স মাইনাছ 13 ইকুৱেল টু 0। তো ইয়াৰ মান হ'ব এক্স ইকুৱেল টু মাইনাছ 14, আনটো হ'ব এক্স ইকুৱেল টু 13। এটা পালোঁ 13, আনটো পালোঁ মাইনাছ 14, হয়নে? কিন্তু কি কৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা, গতিকে যোগাত্মক সংখ্যা কৈছে, গতিকে এইটো আমাৰ হ'ব নোৱাৰে। তো এটা কি হ'ব, এটা হ'ব লাগিব 13, আনটো হ'ব লাগিব প্লাছ 1, গতিকে প্লাছ 1 হ'লে কিমান হ'ব, আনটো হ'ব 14। ঠিক আছে, যেহেতু যোগাত্মক সংখ্যা ধৰিছে গতিকে আমাৰ এইটো হ'ব নোৱাৰে, যোগাত্মকটোহে ধৰিব লাগিব। গতিকে এটা সংখ্যা আমাৰ কি হ'ব 13 হ'ব, আৰু ক্ৰমিক বুলি কোৱাৰ লগে লগে প্লাছ 1, গতিকে আনটো হ'ব 14। 5 নম্বৰ কি দি আছে, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ, আন বাহু দুটা উলিওৱা। তো কি দি আছে চোৱা, যে ভূমি আমি কি কৰিছোঁ যে উচ্চতা দিয়া আছে ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। তো ইয়াতে আমি কি কৰিছোঁ, ধৰা হ'ল সমকোণী ত্ৰিভুজটোৰ ভূমি 1 সেণ্টিমিটাৰ। এতিয়া এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ আমি কি কৰিছোঁ যে ভূমিটো ধৰিছোঁ 1 সেণ্টিমিটাৰ। এতিয়া উন্নতিটো কি হ'ব এক্স মাইনাছ 7 সেণ্টিমিটাৰ হ'ব, এতিয়া উন্নতি হ'ব এক্স মাইনাছ 7 সেণ্টিমিটাৰ। তো প্ৰশ্নমতে কি কৈছে যে প্ৰশ্নমতে আমি কি কৰিব লাগে, বাহু দুটাৰ আন দুটা বাহুৰ মাপ উলিয়াব লাগে। এটাৰ মাপ দিয়া আছে 13, গতিকে এই দুটাৰ মাপ আমি উলিয়াব লাগে। পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি কি জানো, আমি আগতে পাই আহিছোঁ পাইথাগোৰাছৰ সূত্ৰৰ মতে কি আছিল যে অতিভুজ বৰ্গ সমান সমান উন্নতিৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। তো পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি কি পাইছোঁ যে ভূমিৰ বৰ্গ যোগ উন্নতিৰ বৰ্গ সমান সমান কি আমাৰ অতিভুজৰ বৰ্গ। ঠিক আছে, তো ইয়াৰ পৰা আমি কৰি যাওঁ, কৰি গ'লে কি হ'ব এক্স স্কুৱেৰ প্লাছ এইটো সূত্ৰত ভাঙি দিয়া এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এ বি, 2 ইন্টু এক্স ইন্টু বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু 169, 13টো স্কুৱেৰ কৰিলে 169 হ'ব। তো এবাৰ কি কৰা এক্স স্কুৱেৰ কিমান হ'ল 2x স্কুৱেৰ, তাৰপিছত কিমান হ'ব মাইনাছ 7 দুগুণ 14x প্লাছ 49 ইকুৱেল টু 169। এবাৰ পৰা কি কৰা
এক্স স্কোয়ার মাইনাস 14x ইফালে আনা তো প্লাস 49 মাইনাস 169 ইকুয়াল টু 0 তো এবার কি থাকি গল 2x স্কোয়ার মাইনাস 14x ইফালে 169 এর পৰা 49 গলে কিমান থাকিব যে 9 এর পৰা 9 গলে 9 এর পৰা 9 গলে থাকিব 0 আৰু 6 এর পৰা 2 থাকিল 1 এটা থাকিব মাইনাস ইকুয়াল টু 0 এটা আমি কি করো এ দুই কমন লও দুই যদি কমন লও দুইটো কমন ললে কি হবো x স্কয়ার মাইনাস 7x মাইনাস কিমান হবো 60 হবো হবনে ইকুয়াল টু 0 এবার কি করো এই দুইটো এফালে পূরণ হয়েছে এফালে দিলে হরণ করো নাইবা দুই ফলে 2 এর হরণ করে দিও তাহলে কি থাকি যাব x স্কয়ার মাইনাস 7x মাইনাস 60 ইকুয়াল টু 0 হয়নে এখিনি পালো এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগে এই সমীকৰণটো আমি সমাধান কৰিলে x ৰ মানটো পাম তো সমাধান কৰাৰ ক্ষেত্ৰত আমি কি পাৰো যে x ৰ হক x স্কয়াৰ হক কিমান আছে 1 আছে গতে 60 লগত পূৰণ কৰা 60 হ'ব এতিয়া 60 এনে দুটা অঙ্কৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব যাতে তাৰ বিয়োগফল কিমান হয় 7 হয় গতিকে 5 12 গুণ 60 12 পৰা 5 গলে 7 আমি কি লিখিব পাৰো এতিয়া x স্কয়াৰ মাইনাস 12x প্লাস 5x মাইনাস 60 ইকুয়াল টু 0 লিখিব পাৰো তো ইয়াৰ পৰা আমি কি লিখিব পাৰো ডাইৰেক্ট লিখিব পাৰো যে x কমন ললে x মাইনাস 12 আৰু প্লাস 5 কমন ললে x মাইনাস 12 ইকুয়াল টু 0 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো x মাইনাস 12 কমন ললো তো থাকি গল কিমান x প্লাস 5 ইকুয়াল টু 0 এতিয়া কি হ'ব হয়তো x মাইনাস 12 এর মান 0 হ'ব নাইবা x প্লাস 5 এর মান 0 হ'ব তো এটাকে কি লিখিব পাৰো যে x মাইনাস 12 ইকুয়াল টু 0 or x প্লাস 5 ইকুয়াল টু 0 তো এবার মান কিমান হ'ব x ইকুয়াল টু 12 হল আৰু x ইকুয়াল টু মাইনাস 5 এতিয়া চোৱা যে যেহেতু জোখ ধৰিব দিছে জোখৰ মান কেতিয়াও বিয়োগাত্মক নহয় গতিকে আমাৰ এইটো হ'ব নোৱাৰে তো ইয়াৰ ক্ষেত্ৰত আমি কি ধৰিম x ৰ মান 12 বুলি ধৰি লম তো এতিয়া আমি কি পালো যে ভূমিৰ মান পালো কিমান x সেন্টিমিটার হয়নে তো x সেন্টিমিটার তো এটাকে ভূমি এটাকে আমার কি নির্ণয় করব দিছিল যে বাহু দুটাৰ মান উলিওয়া বাহু দুটো উলিয়া তো আমি ভূমি পাম ভূমি ভূমি ইকুয়াল টু আমি কিমান ধৰা আছিল x ধৰা আছিল x ৰ মান কিমানটো পালো 12 পালো এটা -5 পালো এটা -5 হ'ব নোৱাৰে গতিকে আমি কি ধৰিম 12 ধৰিম তো 12 সেন্টিমিটার হয়নে 12 সেন্টিমিটার হল এতিয়া কি হ'ব আনটো বাহু কি উন্নতি গতিকে উন্নতি 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 আমি ধৰিছিলো কিমান x - 7 গতিকে 12 - 7 সেন্টিমিটার গতিকে কিমান হ'ব 5 সেন্টিমিটার হ'ব তো এটা মান হল 12 আনটো মান হল 5 12 আৰু 5 ঠিকে ওলাইছে এটা মান বিয়োগাত্মক ওলাইছে কিন্তু এটো আমি যোগাত্মক ধৰিলেই হৈ গল ঠিক আছে তো এটো আমাৰ উত্তৰ ক্লিয়াৰ হৈছে তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি কেইটামান প্ৰশ্ন আলোচনা কৰিলো এই প্ৰশ্ন যিকেইটা আলোচনা কৰিলো ইয়াৰ গোটেইখিনি কথা তোমালোকৰ কনসেপ্টৰ ওপৰত বেস্ট কৰিব যদি বেসিক্স খিনি নাজানা তেতিয়াহলে প্ৰশ্নবোৰ কৰোতে অলপ অসুবিধা হ'ব ঠিক আছে তো আগতে আমি কনসেপ্ট লৈ লম বেসিকটো আমি ষ্ট্ৰং কৰিম তাৰ পিছত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম নিশ্চয় ভালদৰে বুজি পাইছা যদি বুজা নাই কমেন্ট বক্সত জনাবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজি ইয়াতে এৰিছো ধন্যবাদ